শ্রীভূমি নামের বিরুদ্ধে গণ অভিবর্তন। করিমগঞ্জের নাম বদল করে শ্রীভূমি রাখার প্রতিবাদে গতকাল রাতে এক বিশাল গণ অভিবর্তনে গর্জে উঠলেন বক্তারা। মুখ্য বক্তা ছিলেন বিশিষ্ট সাংবাদিক নিতুমণি শইকিয়া। তিনি বলেন, সরকারের এই সিদ্ধান্ত করিমগঞ্জের মানুষ কিছুতেই মেনে নিতে পারছেন না। জেলার সিংহভাগ মানুষ শ্রীভূমি নামের বিরোধ করেছেন বলে তিনি জানান। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মানুষের দাবিকে উপেক্ষা করে অনেক কাজ গায়ের জোরে করেন বলে নিতুমণি শইকিয়া অভিযোগ করেন। বিউটি রিপোর্ট, বরাক বিশন। আজি ইয়াত এখন গণ অভিৱৰ্তনৰ আয়োজন কৰিছিলে। মই আহিলোঁ আৰু আহি মই কৰিমগঞ্জৰ জনতাৰ যিটো বৰ্তমানৰ মনৰ অৱস্থা এইটো নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। মই এইটোৱে ক'ম যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ নামটো হঠাৎ সলোৱাক লৈ কৰিমগঞ্জৰ মানুহৰ তীব্ৰ আপত্তি আৰু ইয়াত মানুহ অন্তত বেদনাহত হৈছে, কষ্ট পাইছে যে কৰিমগঞ্জৰ জনতাৰ লগত একো কথা নপতাকৈ ৰাতিটোৰ ভিতৰতে এটা ডিচিশ্যন লৈ দিয়া হ'ল, কেবিনেটত সিদ্ধান্ত ল'লে। ইয়াৰ মানুহে এইটো গ্ৰহণ কৰিব পৰা নাই। গতিকে ইয়াত তেখেতসকলে দিছপুৰক জনাব বিচাৰিছে আৰু ময়ো ইয়াৰ পৰা এইটোৱে ক'ম যে কৰিমগঞ্জৰ জনতাই যিটো বিচাৰিছে আচলতে চৰকাৰে সেইটোহে কৰিব লাগে। যদি কোনোবা দুই এক ব্যক্তিয়ে বা দুই এক অনুষ্ঠানে নাম সলাবলৈ গোপনে আবেদন দিছিল, তাৰ ভিত্তিত যদি সেই সিদ্ধান্ত লৈছে, তেনেহ'লে মই ভাবোঁ যে সেইটো বৰ সঠিক সিদ্ধান্ত নহ'ল চাগে। মই নাজানো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো কাম কৰিম বুলি তেওঁ কৰেই, কাৰ জোৰত তেওঁ কৰি যায়, জনতাৰ কথাক কিমান তেওঁ গুৰুত্ব দিয়ে, সেইটো কিছুমান ক্ষেত্ৰত হয়তো দিছে, কিছুমান ক্ষেত্ৰত দিয়া নাই। এতিয়া কৰিমগঞ্জৰ জনতাৰ মনৰ ক্ষোভ অসন্তুষ্টিক তেওঁ কিমান গুৰুত্ব দিব সেয়া আহি থকা সময়ে ক'ব। কিন্তু বিশেষকৈ ইয়াত যিসকল সুব্ৰত পল, তাৰপিছত জ্যোতিষ পুৰকাষ্ঠ, ভট্টাচাৰ্য, তাৰপিছত অৰুণাংশু ভট্টাচাৰ্য, তেখেতসকলে যিখিনি কথা কৈছে, ইমান ছিনিয়ৰ মানুহ তেখেতসকল, আৰু তেওঁলোকেতো খুব চৰকাৰৰ সিদ্ধান্তটোক মানি ল'ব পৰা নাই। আৰু ইয়াত হিন্দু মুছলমান সকলো মানুহ একত্ৰিত হৈছে এই সিদ্ধান্তটোক লৈ। মোৰ সেইটোৱে খুব ভাল লাগিছে আৰু মই ভাবোঁ যে যদি ইয়াৰ মানুহৰ আৱেগ অনুভূতিক নৎসাত কৰি পেলাই চৰকাৰে সেই সিদ্ধান্তটো জাপি দিছে, তেনেহ'লে কৰিমগঞ্জৰ মানুহৰ মনততো দুখ লাগিবই। আৰু চৰকাৰৰ দায়িত্ব জনতাৰ লগত থকা, জনতাৰ বিৰোধ কৰা নহয়। গতিকে মোৰ চৰকাৰৰ প্ৰতি এইটোৱেই আহ্বান।